ভালকে মৰম কৰি বনাইছে নে নাই? ইমান দেৰি লাগিছে আছেনে নাই? ঢেঁকী আৰু ভাজি আৰু হেৰি খুৱাই চাওঁ আপোনালোকে ল'ৰা ছোৱালীৰ কাৰণে ধুনীয়াকৈ বনাইছে নে নাই, হয়নে নহয়? খাবলৈ ভাল নে বেয়া আমি চাম এতিয়া। খাবলৈ ভাল লাগিছে নে বাৰু? সঁচা কথা কোৱা, লাগিছে? চিনি পাইছে ন? কি নাম হয়? নাম জানা? বেলেগ বস্তু দেই, নামো জানা? চামুচটো নাই দিয়কচোন, চামুচ আছে ঠিকে আছে। ঢেঁকীয়াটো খাই ভাল লাগিছে দেই। কোনে বনাইছিলে? ঐ ৰান্ধনী বাইদেউ, আপোনালোকৰ কাৰণে যে মই লাগি থাকো জানে নাই? দৰমহা বঢ়াবলৈ জানেনে নাই? বিধানসভাত যে হাল্লা লগাই থাকো যে ৰান্ধনী দৰমহা বঢ়াব লাগিব। দিন হাজিৰাটো নাপায় ন? আজি দিনটোত কিমান পায় আপোনালোকে এতিয়া? মানে এমাহত কিমান দিয়ে? অকল 1500। অকল 1000 টকা পায়। 500 কেলে নিদিয়ে? অকল 1000 দি আছে এতিয়া ৰান্ধনী বিলাকক ন? চবতে নে অকল এখন স্কুলত? সেইটো অলপ ভাল কৰিব লাগিব। সেইটো বনোৱাটো ভাল নাই। ঢেঁকীয়াটো ভাল লাগিলে খাই, কিন্তু পানীটো বেছি হ'ল আৰু এই ধোৱাটো অহা নাই। ধোপা ধোপা হৈছে বনাওঁতে। ভাল হোৱা নাই। আৰু তেল দিয়ে নে নিদিয়ে? বুজিছো, তেলটো মানে পকা নাই আপোনাৰ, আগতে ওপৰত হেৰি উঠি আছে। মৰম কৰি ঘৰৰ মানুহটোলে বনোৱা নিচিনা বনাব লাগিব। নিজৰ ল'ৰাটোক যেনেকে ধুনীয়াকে খুৱাই তেনেকে মৰম কৰিব লাগিব চবকে। এইটো অলপ বেয়া হৈছে। ধুনীয়া কিন্তু ঢেঁকীয়াটো খাবলৈ ভাল হৈছে, কিন্তু এইটো আপোনাৰ তেলটো আৰু অকণ পকিব লাগিব। আৰু তেলৰ কোৱালিটিৰো কথা থাকে অৱশ্যে, তেলটো অকণ গোন্ধাইছে। আৰু হেৰিটো মটৰটো ভালকৈ সিজাও নাই আৰু পানীটো অলপ বেছিও হৈছে। অকলে অকলে কৰিব নোৱাৰা দেই, ঠিকে আছে। তথাপি বহুত স্কুলতকৈ ভাল, বহুত স্কুলতকৈ ভাল, কিন্তু ইয়াতকৈ অলপ ভাল কৰিব লাগিব। সদায় মনত ৰাখিব যে মই আহি যিকোনো সময়তে খাবলৈ আহিব পাৰোঁ। আপোনালোকৰ দৰমহাৰ কাৰণে পুৰা ভালকৈ লাগি দিম, কিন্তু আপোনালোকে আপোনালোকৰ ল'ৰা ছোৱালীবিলাক ধুনীয়াকৈ মৰম কৰে, নিজৰ মাকৰ নিচিনা। আৰু মই হেৰি কৰিম, মই আপোনালোকৰ আপুনি নিজে চাব বিধানসভাত মই আপোনালোকৰ দৰমহাটো 1500 নহয়, কমেও 15000 হ'ব লাগে। এইটোক লৈ মই ধৰিম, আপুনি নিজে চাব দেই। চলো।